Good evening everyone. আপোনালোক সকলোকে গীতাশ্ৰী কিচেন এণ্ড ব্লগ নামৰ ইউটিউব চেনেলটোলৈ আদৰণি জনাইছো আৰু আজি আছে লোকনাথ বাবাৰ পূজা দিনজোৰা কাৰ্যসূচীৰে লোকনাথ বাবাৰ পূজা হৈ আছে ৰাতিলৈকে হৈ থাকিব আৰু পূজালৈ যাম বুলি ভাবিছো আপোনালোককো দেখুৱাম আমাৰ ৰঙাপাৰাতনো কেনেদৰে লোকনাথ বাবাৰ পূজা উদযাপন কৰিছে আৰু মোৰ ডাঙৰ ছোৱালী জ্যোতিস্মিতা তাই এনে পূজা বুলি মাতো তাইক আমি CBSE স্কুলত এবাৰ দিয়া হৈছে প্ৰথমতে সেবাত আছিল তাই কিন্তু এবাৰ CBSE লে নিয়া হ'ল সেবাত যিখন স্কুলত আছিল সেইখন স্কুলত বহুত ষ্টুডেন্ট পায় এটা ক্লাছত 76 মান এভাবে ইমান এটা ধ্যান দিব নোৱাৰে কিভাবে আমি CBSE লে লৈ গলো তাৰ বেছি এটা ষ্টুডেন্ট নহয় 30-35 এনেকৈ আৰু তাত কালি হৈছিল ড্ৰয়িং কম্পিটিশন আৰু তাত যি বস্তুৱে হোক আমাৰ পেৰেন্টছ সকললৈ পঠিয়াই কি হৈছে কি নাই হোৱা তাৰে কিছু অংশ আপোনালোকক মই ড্ৰয়িং কম্পিটিশন কেনেদৰে তাত অনুষ্ঠিত কৰিছে ষ্টুডেন্ট সকলৰ মাজত তাকে অকমান ভিডিঅ' আকাৰে অকমান প্ৰথমে দেখুৱাই লৈছো তাৰ পিছত অলপ পিছতে পূজালৈ যাম আৰু আপোনালোকক দেখুৱাম পূজা কেনেদৰে হৈছে আৰু লোকনাথ বাবাৰ পূজা কিয় কৰা হয় সেইখিনিও আপোনালোকক কম আৰু এয়াই ৰঙাপাৰাৰ গ্ৰীণডেল স্কুল আৰু ড্ৰয়িং কম্পিটিশন এই স্কুলত বিভিন্ন ধৰণৰ কম্পিটিশন পঢ়া শুনাৰ লগতে হৈ থাকে আৰু পঢ়া শুনাৰ ওপৰতো বহুত গুৰুত্ব দিয়ে স্কুলখনত সেইভাবে ভাল লাগিলে প্ৰত্যেকটো ষ্টুডেণ্টকে বহুত গুৰুত্ব দিয়ে এবাৰ এখন গাৰ্জেন মিটিঙত মই এটেণ্ড কৰিছিলোঁ আৰু ভাল লাগিলে গাৰ্জেন সকলক ক'বলৈ দিয়ে যে কি অসুবিধা বা সুবিধা সকলোখিনি তেওঁলোকৰ আগত দাঙি ধৰিবলৈ দিয়ে আৰু এটা বস্তু ভাল লাগিল আৰু দাঙি ধৰাৰ পিছত তেওঁলোকে কিন্তু নোট কৰি লয় সেইটো দূৰ কৰিবলৈ আৰু হোমৱৰ্ক দিয়ে পঢ়াৰ ক্ষেত্ৰত সকলোখিনি বহুত ষ্ট্ৰিক সেইভাবে বহুত ভাল লাগিছে স্কুলখনলৈ যদিও দিছিলোঁ প্ৰথমতে ভাবি আছো কেনেকুৱা হ'ব কিন্তু ছোৱালীক দিয়াৰ পিছত বহুতখিনি চেঞ্জ দেখিবলৈ পাইছোঁ সেইভাবে ভাল লাগিছে আৰু আপোনালোককো এই কম্পিটিশনৰ কিছু অংশ দেখুৱালো ইয়াত পানীৰ কিবা বনাই আছে পানীৰ সোৰ্চ সম্ভৱ টেপ ফিল্টাৰ এনেকুৱা ধৰণৰ দেখা পাইছোঁ আৰু মোৰ ছোৱালীও আছে ইয়াতে কিন্তু বহুত ষ্টুডেন্ট তাৰ মাজত অকমান যিখিনি ভিডিঅ' আকাৰে দিছিলে সেইখিনি দি পঠিয়ালো প্ৰত্যেকটো ক্লাছত 30-35 ইমানকৈ ইয়াত ষ্টুডেন্ট বৰ বেছি নাই আৰু প্ৰত্যেকটো ষ্টুডেন্টকে বহুত ধুনীয়াকৈ গুৰুত্ব দিয়ে সেইভাবে ভাল লাগে আৰু ইয়া ষ্টুডেণ্টবিলাকে বেলেগ ধৰণৰ বনাইছে এই স্কুলত অকল ড্ৰয়িঙেই যে তেনেকুৱা নহয় ডান্স যোগা এইবিলাকো শিকায় তাৰ ভিতৰত এটা সিলেক্ট কৰি কিবা ল'ব লাগে গিটাৰ এনেকুৱা ধৰণৰ সকলোবিলাক শিকায় তাৰ ভিতৰত দুই এটা সিলেক্ট কৰি ল'ব লাগে আৰু এতিয়া এয়া সন্ধিয়া হ'ল আৰু পূজালে বুলি ওলাইছো সৰু ছোৱালী আৰু ডাঙৰ ছোৱালীক লৈ আৰু এয়া ওচৰতে মাৰ্কেটতে লোকনাথ বাবাৰ মন্দিৰ আছিলে আৰু এই মন্দিৰতে পূজালৈ আহিছো দিনজোৰা কাৰ্যসূচীৰে হৈছে দিনটোৰ পৰা বহুত মানুহৰ সমাগম হৈছে আৰু এতিয়া আমি আহোঁতে 8টা বাজিছে 8 বজাৰ 200 এয়া লোকনাথ বাবাৰ শিৱ ভগৱান ভোলানাথৰে অৱতাৰ আৰু তেওঁৰে অৱতাৰ সেইভাবে লোকনাথ বাবাৰ পূজা কৰাৰ আগতে ভোলা বাবাৰ শিৱ বাবাৰ পূজা কৰি পেলাই লোকনাথ বাবাৰ পূজা কৰিলে ভাল ফল পোৱা যায় বুলি কয় আৰু লোকনাথ বাবা তেওঁ ব্ৰহ্মচাৰী আৰু তেখেত অলপতে সন্তুষ্ট হয় অলপ পূজা কৰিলে তেখেত সন্তুষ্ট হয় আৰু তেখেত যদি সন্তুষ্ট থাকে তেখেতৰ যদি পূজা কৰা হয় তেতিয়া ঘৰৰ সকলোবিলাক ঠিকে থাকে ল'ৰা ছোৱালী পঢ়া শুনা ল'ৰা ছোৱালী সকলোখিনি ফালৰ পৰাই ভাল হয় বুলি কয় বহুতে এই লোকনাথ বাবাৰ পূজা কৰে শিৱৰে অৱতাৰ আৰু এয়া লোকনাথ বাবাৰ পূজাতে বহুত বস্তু ওলাইছে বাবাৰ বস্ত্ৰ বাবাৰ ফটো বেলপাত শংখ এনেকুৱা ধৰণৰ বস্তু তামোল পিতলৰ পাণ চাকি বেলপাত এনেকুৱা ধৰণৰ এই পূজাত বিশেষকৈ বেলপাত বগা ফুল নীলা ফুল হালধীয়া ফুল এনেকুৱা ধৰণৰ ফুল বেছি বাবাৰ প্ৰিয় হয় আৰু বেলপাত লাগে ভক্তি অনুসাৰে যেনেদৰে পূজা হয় তেনেদৰে বাবা সন্তুষ্ট হয় আৰু ইয়া ধূপ চাকি এইবিলাকৰ লগতে চন্দন পিছনাবিলাকো ওলাইছে
আৰু এই মন্দিৰটো চাৰিওফালে এনেকৈ গিল লগাই দিয়া আছে, কিন্তু যেতিয়া পূজা হয় গিলখিনি খুলি দিয়ে, খালি এই গেটখনেই থাকে, বাকী গিলখিনি ফল্ডিং ছিষ্টেমৰ খুলি দিয়ে আৰু চাৰিওফালে এনেকৈ ভক্তসকলে পূজা প্ৰাৰ্থনা কৰে। মন্দিৰটো আগতে অলপমান বেলেগ জেগাত আছিলে, 2 বছৰমান আগতে ইয়ালৈ আনিব লগা হ'ল। তাত ৰেলৰ কাষতে আছিলে, ৰেল লাইনৰ, আৰু সেই জেগাখিনি ৰেলৰ দৰকাৰ হোৱাৰ বাবে মন্দিৰটো উঠাই ইয়ালৈ আনিব লগা হৈছে। আৰু এইখিনিও বৰ্তমান ৰেলৰ মাটিয়ে। আৰু সন্ধিয়া এতিয়া আকৌ বামুণ আহিব, আকৌ বামুণে পূজা দিব। আৰু এয়াই লোকনাথ বাবা বৰ ধুনীয়াকৈ পদুম ফুলত বৰ ধুনীয়াকৈ এয়া আসনত বহি আছে, আৰু এয়া ফুল জল দি পেলাই ধুনীয়াকৈ সজাই ৰখা হৈছে। বাবাৰ বগা ফুল বহুত প্ৰিয়। শিৱ ভগৱানৰ যিকেইটা ফুল প্ৰিয় হয় আৰু এখেতৰো প্ৰিয় ধতুৰা ফুলৰ বাদে। মাহ প্ৰসাদ, ফল মূল, মিঠাই, মিষ্টান যিকোনো দিয়েই এই বাবাৰ পূজা কৰিব পৰা যায়। মই দেখা পাইছোঁ যে বেংগলী সম্প্ৰদায়ৰ মাজত এই লোকনাথ বাবাৰ পূজা বেছি প্ৰচলন। বেংগলী সম্প্ৰদায়ৰ লোকসকলে এই বাবাৰ পূজা বেছিকৈ কৰে। আৰু এতিয়া বাবাৰ ওচৰত বামুণে আহি পেলাই অকণমান পূজা কৰিব, আৰু তাৰপিছতে আৰতি হ'ব। আৰু চাৰিওফালে এয়া ধূপ চাকি কম জ্বলাইছে, ইয়াত মমেই বেছি জ্বলোৱা দেখা পালোঁ। আৰু ইয়াৰ প্ৰসাদ হিচাপে খিচিৰি ভোগ আগবঢ়াইছে, এতিয়াও দি আছে গোটেই দিন ধৰি, আৰু এতিয়াও এয়া দি আছে। অকণমান আপোনালোককো বাবাৰ যি প্ৰসাদ খিচিৰি ভোগ সেয়া দেখুৱাই দিলোঁ। আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হয়, আৰু এইবাৰো ধুনীয়া হৈছে চাগৈ। আৰু এতিয়া আমি এয়া ভোগ খাবলৈ বহিছোঁ, আৰু অকণমান মুখত দি পেলাই কৈছোঁ কি সোৱাদ ভোগখিনি। এয়া মোৰ হাতত আছে, মই এয়া দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকৰ ঘৰতো লোকনাথ বাবাৰ পূজা কৰে নেকি, বা আপোনালোকৰ ওচৰে পাঁজৰে কৰে নেকি জনাবচোন। আমাৰ ঘৰত লোকনাথ বাবাৰ পূজা কৰা নহয়। আমাৰ যেতিয়া শিৱ মন্দিৰ আছে শিৱ বাবাৰে পূজা কৰা হয়, কিন্তু লোকনাথ বাবাৰ পূজালৈ আমি যাওঁ, ধূপ চাকি জ্বলাওঁ, কাৰণ শিৱ ভগৱানৰে যেতিয়া অৱতাৰ। আৰু এই বামুণে এতিয়া মন্ত্ৰ মাতি আছে, মন্ত্ৰ মাতি পেলাই পূজা কৰি তাৰপিছত চাৰিওফালে দেখুৱাই দিছোঁ। এতিয়া সকলোৱে এয়া বহি খিচিৰি খাই আছে। আৰু ইয়াৰ পিছত এয়া বাবাৰ পূজাৰ পৰা ওলাই আহিলোঁ। আহি পেলাই দোকানৰ কেইটামান বস্তু লওঁ বুলি সোমালোঁ। ডাঙৰ বেগ নিয়া নাছিলোঁ, সৰু পলিথিন এটাই আছিলে বেগৰ ভিতৰত, সেইটোতে এয়া অলপমান বস্তু আনিলোঁ। আৰু আনি পেলাই দোকানত উলিয়াই দিলোঁ, সেই দোকানতে আছিলে। আৰু এইখনেই দোকান যিখনত মই এতিয়া ব্যস্ত হৈ থাকোঁ, আৰু আপোনালোকক ভিডিঅ'ও দিব নোৱাৰা হৈছোঁ। তথাপিও মই ভিডিঅ' দিবলৈ নেৰোঁ, কাৰণ আপোনালোক এটা মোৰ পৰিয়াল নহয়নে, নিজৰ পৰিয়ালটোক এৰি জানো থাকিব পাৰি। আৰু এয়া আহি পালোঁ, আৰু আজি এতিয়া মেছ'ৰ পৰা এয়া অৰ্ডাৰ কৰিছিলোঁ, কিন্তু 9 তাৰিখে অহাৰ কথা আছিলে, আগতে আহিলে। চাওঁচোন কেনেকুৱা, প্ৰথমবাৰৰ কাৰণে বেড কভাৰ অৰ্ডাৰ কৰিছিলোঁ, আগতে কৰা নাই। আগতে যিবিলাক বস্তু কৰা হৈছে মই কিন্তু বেয়া পোৱা নাই, কাৰণ যেতিয়া মই অৰ্ডাৰ কৰোঁ তেতিয়া তাত থকা কমেণ্টবিলাক পঢ়ি পেলাই চাওঁ, কোনে কেনেকুৱা কি কয়। যিটো বেয়া বুলি কয় বা যিটো বেয়া পাইছোঁ বুলি সকলোৱে কয়, সেইটো কিন্তু মই অৰ্ডাৰ নকৰোঁ। তাৰপিছত আৰু যি কাপোৰ সেইটো বা অন্য বস্তুৱেই হওক, কি লিখা আছে সেইখিনি ভালকৈ পঢ়ি লওঁ। সেইকাৰণে চাগৈ মোৰ ইমান আজিলৈকে তেনেকুৱা একেবাৰে বেয়া অহা নাই। আৰু এয়া বেড কভাৰখন পাৰি দিলোঁ, ধুনীয়া জোখৰ হৈছে বেড কভাৰখন। আৰু কটনৰ যেতিয়া শুবলৈও এবাৰ ধুই দিলে বহুত আৰাম হ'ব। আজি প্ৰথমে আপোনালোকক পাৰি পেলাই দেখুৱালোঁ। আৰু বেৰখনৰ কালাৰটো মিলাৰ বাবে মই এখনেই অৰ্ডাৰ কৰিছিলোঁ, আৰু অৰ্ডাৰ কৰি ভাল পালোঁ। মই যিকোনো মেছ'ৰ অৰ্ডাৰ যেতিয়া কৰোঁ তেতিয়া যি কাষ্টমাৰসকলৰ কমেণ্টখিনি গোটেইখিনি পঢ়ি লওঁ, ভাল বেয়া কি লিখিছে, তাৰপিছতে বস্তুটো, আৰু তাৰপিছত কেনেকুৱা
ধৰণৰ ব্ৰেণ্ডৰ আছে সেইখিনিও চাই লওঁ তাৰপিছত অৰ্ডাৰ কৰোঁ সেইকাৰণে চাকৈ মই আজিলৈকে তেনেকুৱা বেয়া ধৰণৰ বস্তু পোৱা নাই আপোনাক সকলোকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ মৰম দিব দেই মোক আৰু আজিলৈ আহোঁ বাই বাই